ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ যি মিত্ৰতা, এই মিত্ৰতাত ফাট আহিছে নেকি? সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতাত আহিছে ফাট। হয়, আপোনালোকে ঠিকেই শুনিছে যে সমাগত উপনিৰ্বাচন, অসমৰ 5টা সমষ্টিত উপনিৰ্বাচন হ'ব আৰু ইয়াক লৈ এতিয়া ৰাজনৈতিক সমীকৰণ ৰাজনৈতিক দলসমূহে কৰা দেখিবলৈ পোৱা গৈছে। আৰু কংগ্ৰেছৰ মাজত সিদ্ধান্ত হৈছে যে সমাগত যি উপনিৰ্বাচন আছে, এই উপনিৰ্বাচনত কংগ্ৰেছে অকলে নিৰ্বাচন খেলিব। আৰু ইয়াৰ পিছতে এতিয়া প্ৰশ্ন উঠিছে যে কংগ্ৰেছৰ লগত যি লোকসভা নিৰ্বাচনত মিত্ৰতাত আছিল ৰাজনৈতিক দলসমূহ, ৰাইজৰ দল, অসম জাতীয় পৰিষদে কি কৰিব? কংগ্ৰেছক সমৰ্থন আগবঢ়াব নেকি? এই ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল। আৰু তাৰ পিছতে অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া দিছে যে আমি কংগ্ৰেছকে সমৰ্থন দিম বুলি ভাবিছিলো, কিন্তু কি যুক্তিত কংগ্ৰেছে মিত্ৰতাত থকা দলসমূহৰ লগত আলোচনা নকৰি নিজাববীয়াকৈ সিদ্ধান্ত ললে, এই কথা ৰাইজৰ দলে নাজানে। তাৰ পিছতেই কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ভূপেন কুমাৰ বৰা ডাঙৰীয়াই কৈছে যে আই ডোন্ট কেয়াৰ। কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে কংগ্ৰেছক উপদেশ দিছে যে কংগ্ৰেছে উপনিৰ্বাচনত অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। আৰু তাৰ পিছতে কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি ঘোষণা কৰিছে যে এইবাৰ উপনিৰ্বাচনত কংগ্ৰেছক কোনো মিত্ৰতাৰ প্ৰয়োজন নাই, মিত্ৰ দলসমূহৰ মিত্ৰতাৰ প্ৰয়োজন নাই, কংগ্ৰেছে অকলে নিৰ্বাচন খেলিব পাৰিব। ইয়াৰ পিছতে অসমত চৌদিশে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ৰাইজৰ দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, জাতীয় পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সকলোৱে কৈছে যে যি মিত্ৰতা লোকসভা নিৰ্বাচনত হৈছিল, সেই মিত্ৰতা উপনিৰ্বাচন, বিধানসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন সকলোতে থাকিব লাগে। কাৰণ বিজেপি যি সাম্প্ৰদায়িক ৰাজনীতি, বিজেপিয়ে ভাৰতবৰ্ষৰ সংবিধানখন সলনি কৰি দিবৰ কাৰণে যি ৰাজনীতি আৰম্ভ কৰিছে, হিন্দু মুছলমানৰ যি ৰাজনীতি আৰম্ভ কৰিছে, বা মূল্যবৃদ্ধি যি দৈনিক বৃদ্ধি পাইছে, অসমৰ জনসাধাৰণ জীয়াই থাকিব নোৱাৰা এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, বজাৰত জুই, এই গোটেই কথাবোৰ ৰাইজৰ দলৰ সভাপতিয়ে উল্লেখ কৰি তেখেতে কৈছে যে আমি যদি মিত্ৰতাত থাকি উপনিৰ্বাচন খেলো, তেতিয়াহ'লে বিৰোধী জিকি আহিবৰ কাৰণে সহজ হ'ব। বিজেপি সাম্প্ৰদায়িক ৰাজনীতি আঁতৰাই দিবৰ কাৰণে, উৎখাত কৰিবৰ কাৰণে আমি বিৰোধী সক্ষম হ'ম। এইদৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ যি প্ৰতিক্ৰিয়া, তাক প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পিছতে ভূপেন কুমাৰ বৰা ডাঙৰীয়াই পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে আমি তৃণমূল কৰ্মীসকলৰ কথা মতে অকলে নিৰ্বাচন খেলিব বিচাৰিছো, গতিকে আমাৰ কোনো মিত্ৰতা প্ৰয়োজন নাই। আমাৰ মিত্ৰতা কেৱল লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ কাৰণে আছে। উপনিৰ্বাচনৰ কাৰণে কোনো ৰাজনৈতিক দলৰ লগত কংগ্ৰেছৰ মিত্ৰতাৰ কাৰণে চুক্তি নাই বুলি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই উল্লেখ কৰিছে। আৰু তাৰ পিছতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ক্ষোভ প্ৰকাশ কৰিছে। তেখেতে কৈছে যে যি সময়ত চৰকাৰ বনাবলৈ থাকে লোকসভা নিৰ্বাচন, তাত তোমালোকৰ আমাৰ প্ৰয়োজন হয়, যি সময়ত বিধানসভা নিৰ্বাচন হ'ব তাত চৰকাৰ বনাবলগীয়া আছে, গতিকে তোমাক আমাৰ প্ৰয়োজন হয়, আমাক ব্যৱহাৰ কৰিবা। এই ধৰণে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কটাক্ষ কৰে। লগতে আজি দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কংগ্ৰেছক প্ৰত্যাহ্বান জনায় অসমত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ 5টা সমষ্টিত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আজি ঘোষণা কৰিছে। আৰু কংগ্ৰেছে যিহেতু অকলে সিদ্ধান্ত লৈছে, মিত্ৰতা ধৰ্ম পাহৰি গৈছে, গতিকে ৰাইজৰ দলেও অচিৰেই সিদ্ধান্ত লোৱা কথা ঘোষণা কৰিছে। অহা 22 তাৰিখে ৰাইজৰ দলৰ চেণ্ট্ৰেল এক্সিকিউটিভ আছে আৰু ৰাইজৰ দলৰ তৃণমূল কৰ্মীসকলে বিচাৰিছে যে ৰাইজৰ দলেও সমাগত যি উপনিৰ্বাচন আছে, এই উপনিৰ্বাচনত অংশগ্ৰহণ কৰক। কংগ্ৰেছৰ বাবে ৰাইজৰ দলে নিজৰ সাংগঠনিক ভেটি বা নিজৰ সংগঠন দুৰ্বল কৰিব নালাগে। সংগঠন শক্তিশালী কৰাৰ স্বাৰ্থত ৰাইজৰ দলে উপনিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে। যিহেতু কংগ্ৰেছে মিত্ৰতা ধৰ্ম পাহৰি গৈছে, যিসমূহ মিত্ৰজোঁটত আছে, সেই মিত্ৰতাত থকা মিত্ৰ দলসমূহৰ লগত কংগ্ৰেছে আলোচনা কৰা নাই, গতিকে ৰাইজৰ দলেও কংগ্ৰেছৰ লগত আলোচনা কৰাৰ কোনো যুক্তি নাই। ৰাইজৰ দলে সমাগত উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে আৰু যদি বিৰোধী ফলাফল বেয়া হয়, তেতিয়াহ'লে ইয়াৰ কাৰণে কিন্তু জগৰীয়া হ'ব কংগ্ৰেছ।
এই কথা এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উঠিছে, ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে মিত্ৰতা হৈছে যদি সকলোতে মিত্ৰতা হ'ব লাগে। য'ত চৰকাৰ বনোৱা কথা আহিব তাত মিত্ৰতা হ'ব, য'ত চৰকাৰ বনোৱা কথা নাহিব তাত মিত্ৰতা নহয়। এইবোৰ কি নীতি? এনেকুৱা নীতিক ৰাইজ দলে সমৰ্থন নকৰে। ৰাইজ দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু অহা 22 তাৰিখে যি ৰাইজ দলৰ চেণ্ট্ৰেল এক্সিকিউটিভ আছে তাত ৰাইজ দলৰ হয়তো সিদ্ধান্ত হ'ব যে সমাগত যি বিধানসভা উপনিৰ্বাচন আছে এই উপনিৰ্বাচনত ৰাইজ দলে প্ৰতিদ্বন্দ্বিতা কৰিব, ৰাইজ দলৰ প্ৰাৰ্থী থাকিব আৰু কংগ্ৰেছৰ লগত যিহেতু ৰাইজ দলৰ যি মিত্ৰতা ফাট মেলিছে বুলি যি বাতৰি প্ৰকাশ হৈছে এই বাতৰি মিছা বুলিও অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। তেখেতে কৈছে যে কেৱল ভুল বুজাবুজি, কাৰণ কংগ্ৰেছে ৰাইজ দলক বিশ্বাসঘাতকতা কৰিছে বা বিৰোধী মিত্ৰজোঁটক বিশ্বাসঘাতকতা কৰি অকলীয়াকে লোৱা সিদ্ধান্তৰ ফলতহে এই বাতৰি প্ৰকাশ হোৱা বুলি ৰাইজ দলৰ সভাপতিগৰাকীয়ে আজি ঘোষণা কৰিছে। ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে, ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে কংগ্ৰেছে ভুল সিদ্ধান্ত লৈছে। যি সমাগত বিধানসভা উপনিৰ্বাচন আছে এই উপনিৰ্বাচনৰ বাবে কংগ্ৰেছৰ লগত যিসমূহ বিৰোধী মিত্ৰতাত আছে সেই মিত্ৰতাত থকা ৰাজনৈতিক দলসমূহৰ লগত কংগ্ৰেছে আলোচনা কৰিব লাগিছিল। দৰকাৰ হলে কংগ্ৰেছে উপনিৰ্বাচনত অকলে অৱতীৰ্ণ হওক, কিন্তু মিত্ৰতা ধৰ্ম পালন কৰি তেখেতলোকে আলোচনা কৰিব লাগিছিল। আলোচনা নকৰাকে বিৰোধী সাংগঠনিক ভেটি দুৰ্বল বুলি তেখেতে কৈছে আৰু আই ডোন্ট কেয়াৰ বুলি কোৱা কথাষাৰে এতিয়া তাৎপৰ্য বহন কৰিছে। সেইটো কাৰণে অখিল গগৈ ডাঙৰীয়াই কৈছে যে ভূপেন কুমাৰ বৰা ডাঙৰীয়াই বিৰোধী কেয়াৰ নকৰে, তেওঁ কাক কেয়াৰ কৰে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইদৰে ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই ভূপেন বৰাক কটাক্ষ কৰিছে আৰু কৈছে যে ভূপেন কুমাৰ বৰা ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ কৰে কিন্তু বিৰোধীক কেয়াৰ নকৰে। যিসকল ভূপেন কুমাৰ বৰা ডাঙৰীয়া বন্ধু যি মিত্ৰতাত আছে সেই মিত্ৰতাত থকা দলসমূহ বন্ধুসকলক ভূপেন কুমাৰ বৰা ডাঙৰীয়াই এতিয়া কেয়াৰ নকৰো বুলি হুংকাৰ দিছে, কিন্তু কেয়াৰ কৰে কাক? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইদৰে ৰাইজ দলৰ সভাপতিগৰাকীয়ে কটাক্ষ কৰিছে। এতিয়া প্ৰশ্ন হয় যে ৰাইজ দল অসম জাতীয় পৰিষদ কংগ্ৰেছৰ মিত্ৰতা সমাগত উপনিৰ্বাচনত থাকিব নে নাথাকে? যদি মিত্ৰতা নাথাকে ৰাইজ দল কংগ্ৰেছ অসম জাতীয় পৰিষদে সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি? যদি সুকীয়াকৈ ৰাইজ দল অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছে প্ৰাৰ্থী প্ৰদান কৰে তেতিয়াহ'লে বিজেপি জিকি অহাত সহজ হ'ব নেকি? যদি বিজেপি জিকি আহে তেতিয়াহ'লে তাৰ বাবে জগৰীয়া কোন হ'ব? যি সময়ত বিৰোধীৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে, ৰাইজে বিৰোধীক ভোট দিবৰ কাৰণে আগবাঢ়ি আহিছে, সেই সময়ত যদি বিজেপি জিকি আহে বিৰোধীৰ মাজৰ যি ভোট সেই ভোট যদি বিভাজন হয় তেতিয়াহ'লে তাৰ বাবে জগৰীয়া কোন হ'ব? এই প্ৰশ্ন এতিয়া ৰাইজৰ মাজত অৱতাৰণা হৈছে, ৰাইজে প্ৰশ্ন কৰিছে আৰু আমি আপোনালোকলৈ এৰিলো। প্ৰকৃতাৰ্থত যদি সমাগত উপনিৰ্বাচনৰ 5টা সমষ্টিত ৰাইজ দল কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা নহয় তাৰ বাবে জগৰীয়া কোন?